মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ ৩ৰ অৰূপৰ আবেদনৰ প্ৰশ্ন উত্তৰখিনি। ১ নম্বৰ ক, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? উত্তৰ হ'ল অৰূপে গাঁৱৰে এঘৰলৈ ভোজ ভাত খাই পেট চলা হোৱাৰ বাবে স্কুলত অনুপস্থিত আছিল। খ নম্বৰ, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? উত্তৰ, গাঁৱৰে এঘৰত ভোজ ভাত খাই পেট চলা ৰোগ হৈছিল। গ নম্বৰ, অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? উত্তৰ হ'ল অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু তুমি দিয়া এইখন চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে লিখি দিব লাগে। মানে অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি ক'লে যে তুমি যে লিখিতভাৱে জনোৱা মই বহুতো আনন্দিত হৈছিলোঁ বা ভাল পাইছিলোঁ, কিন্তু তুমি যিখন দিছা সেইখন চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে কি কৰিব লাগে? ছুটী মঞ্জুৰিৰ বাবে আবেদনহে দিব লাগে, আবেদন লিখি দিব লাগে, চিঠি নহয়। ঘ নম্বৰ, আবেদনক আৰু কি বুলি কোৱা হয়? আবেদনক দৰখাস্ত বুলি কোৱা হয়। ঙ নম্বৰ, অৰূপে পঢ়া স্কুলখনৰ নাম কি? উত্তৰ হ'ল অৰূপে পঢ়া স্কুলখনৰ নাম হ'ল নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। অৰূপে পঢ়া স্কুলখনৰ নাম কি? নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। বুজিছানে? অৰূপে কি বিচাৰি আবেদন কৰিছিল? উত্তৰ হ'ল অৰূপে ছুটী বিচাৰি আবেদন কৰিছিল। অৰূপে কি বিচাৰি আবেদন কৰিছিল? অৰূপে ছুটী বিচাৰিহে আবেদন। এতিয়া শব্দাৰ্থখিনি চোৱা। ব্যস্ত, কোনো এটা কামত লাগি থকা। ক্ষতি, হানি, পেট চলা, বেছিকৈ শৌচ কৰা, ৰোগ। ছুটী, অৱসৰ, মঞ্জুৰ, মান্তি, একান্ত, একাগ্ৰ, শৈলী, প্ৰণালী, শিৰোনামা, চিঠিৰ ওপৰত লিখা নাম। অৰূপ, এতিয়া প্ৰশ্নটো আছে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুলৰ ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? উত্তৰ হ'ল এই প্ৰশ্নটো ৰেহেনা খাতুন বাইদেৱে কৈছিল। যিহেতু অৰূপ বহুদিনৰ মূৰত স্কুললৈ গৈছিল, সেয়েহে ৰেহেনা খাতুন বাইদেৱে অৰূপক দেখি উক্ত কথাষাৰ কৈছিল। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষক বা শিক্ষয়িত্ৰীৰ জৰিয়তে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ আবেদন লিখিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। এতিয়া কি কি পাৰ্থক্য দেখিলা? অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল, অৰূপে লিখা পত্ৰখন হ'ল চিঠি, আনহাতে বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। এতিয়া কি হ'ল? অৰূপে লিখা পত্ৰখন হ'ল চিঠি, আনহাতে বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম নাই, আনহাতে বাইদেৱে লিখা আবেদনখনত বিদ্যালয়ৰ নাম আছে। ৩ নম্বৰ, অৰূপে লিখা পত্ৰখনত অভিভাৱকৰ চহী আৰু অনুপস্থিতিৰ কাৰণ যে সত্য কোনো প্ৰমাণ নাই, আনহাতে বাইদেউৰ আবেদনখনত প্ৰমাণ আছে। এতিয়া দেখিছানে? এয়া কাল কাক বোলে? কাল কাক বোলে অতীত কাল কাক বোলে? আগতে হৈ যোৱা কাৰ্যৰ অৰ্থ প্ৰকাশ কৰি ক্ৰিয়াৰ কালক অতীত কাল বুলি কোৱা হয়। এতিয়া হ'ল বৰ্তমান কাল। কাল কাক বোলে? এই কাল ৩ প্ৰকাৰৰ: অতীত কাল, বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। এইখিনি তোমালোকে শিকি ল'বা দেই, এইখিনি শিকি ল'বা।
এতিয়া তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দি আছে। তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া, তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। বাক্যটো আকৌ পুনৰ লিখিবলৈ দিছে। এয়া উদাহৰণ দি দিছে। যেনে মণিকা কালি স্কুললৈ আহিছিল। এতিয়া উত্তৰটো কি হ'ব? আহিবটো কাটা, আহিবটো ভুল, তাৰমানে আহিছিল। মণিকা কালি স্কুললৈ আহিছিল, এনেকুৱা হ'ব। তাৰপিছত ক নম্বৰ হ'ল মই কাইলৈ গুৱাহাটীলৈ, ইয়াত যাম আছে, গৈছিলোঁ আছে। এতিয়া কি হ'ব? গৈছিলোঁটো ভুল, তাৰমানে গৈছিলোঁটো কাটা, যামটো শুদ্ধ। মই কাইলৈ গুৱাহাটীলৈ যাম। খ নম্বৰ সৌৱা চৰাইবোৰ আকাশত উৰিছিল। এতিয়া কোনটো কটা যাব? উৰিছিলটো কাটা, কি ভুল। কি হ'ব? সৌৱা চৰাইবোৰ আকাশত উৰিছে। এতিয়া যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। বানপানী হৈছিল। এতিয়া হৈছিল হ'বটো ভুল, কিয়? আমি কালি বানপানী হ'ব বুলি কেনেকৈ জানিম? হৈছিল হ'ব, বানপানী হৈছিল। যোৱাবেলি মানে হৈ গ'ল আৰু। আহা আমি ঘৰলৈ যাওঁ, গৈছিলোঁ। কি হ'ব? গৈছিলোঁটো ভুল, যাওঁ মানে আহা আমি ঘৰলৈ যাওঁ। মই কিতাপ পঢ়েটো ভুল, পঢ়ো হ'ব। মই কিতাপ পঢ়োঁ। তুমি কি কৰিছেটো ভুল, কৰিছা। তুমি কি কৰিছা? তেওঁ ধান দাইছাটো ভুল, দাইছেটো শুদ্ধ। আমি ছবি আঁকিছিল। কোনটো শুদ্ধ হ'ব? আঁকিছিলটো নহ'ব। তোমালোকে গীত গাইছিলা। কি হ'ব? গাইছিলা। তেওঁলোকে বল খেলিছিলা। কি হ'ব? খেলিছিল। তেওঁলোকে বল খেলিছিল। দেউতা আজি আহি পাব। কোনটো হ'ব? পাব। দেউতা আজি আহি পাব। সিহঁতে কাইলৈ চিনেমা চাম। কি হ'ব? সিহঁতে কাইলৈ চিনেমা চাব। আমি বৰশী বাব। আমি বৰশী বাম হ'ব, বাবুটো ভুল। এতিয়া কি আছে? তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা। যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ। আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল। মাজে মাজে আমি গান গাইছিলোঁ, ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। মাজে মাজে আমি গান গাইছিলোঁ, ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। খ নম্বৰ হ'ল পচুৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাওগুডু খেলিছে, আন কেইজনমানে চিলা উৰাইছে, এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে, আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। হৈছে? গ নম্বৰটো হ'ল মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাড়ু পিঠা আনিব। এইখিনি চব আনিব, থাকিব, যাব, আহিব ক্ৰিয়াপদ মানে কাম কৰা বুজাইছে নহয়, সেইকাৰণে সেইটো ক্ৰিয়াপদ বুলি কোৱা হয়। চিঠি দলত আলোচনা কৰি লিখা। চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা আৰু কি কি? চিঠি আৰু আবেদনৰ মূল ভাগ কেইটা কি কি? কোনটো ভাগত কি লিখিব লাগে? এতিয়া উত্তৰ হ'ল চিঠিৰ মূল ভাগ কেইটা তলত উল্লেখ কৰা হ'ল। শিৰোনামা মানে তাত কি লিখা হয়? চিঠি লিখা ঠাইখনৰ নাম আৰু তাৰিখ লিখা হয়। শিৰোনামাত কি লিখা হয়? চিঠি লিখা ঠাইখনৰ নাম আৰু তাৰিখ লিখা হয়। সম্বোধনত কি লিখা হয়? চিঠিখন যালৈ লিখা হয় তেওঁক সম্বোধন কৰা হয়, যেনে পিতৃ মাতৃ বা জ্যেষ্ঠজনক পূজনীয়া আদি। মূল অংশ চিঠিৰ মূল অংশত কি মূল বক্তব্য প্ৰকাশ কৰিব লাগে। সামৰণি চিঠিৰ এই অংশত ধন্যবাদ জ্ঞাপন
শুভেচ্ছা আৰু সিটো পক্ষৰ উত্তৰ কামনা কৰি পত্ৰ লিখকে চিঠিৰ সামৰণি মাৰে। চিঠিৰ খামৰ ওপৰত যালৈ চিঠি পঠোৱা হয় তেওঁৰ পিনকোডসমূহ সম্পূৰ্ণ ডাক ঠিকনা লিখিব লাগে। তেনেদৰে প্ৰেৰকৰো নাম ঠিকনা লিখিব লাগে। আবেদনৰ মূল ভাগকেইটা তলত উল্লেখ কৰা হ'ল। এতিয়া আবেদনৰ মূল ভাগ, আগতে এইখিনি চিঠিৰ মূল ভাগ আছিলে, এতিয়া আবেদনৰ মূল ভাগ। আবেদনৰ মূল ভাগ হ'ল প্ৰাপকজনৰ ঠিকনা। যিজনক উদ্দেশ্য কৰি আবেদন কৰা হয় তেওঁক সম্বোধন কৰি তেখেতৰ পদবী, কাৰ্যালয়, ঠিকনা লিখা হয়। তাৰিখ হ'ল যিটো দিনত আবেদন লিখা হয় তাৰ তাৰিখ লিখা হয়। যিটো দিনত আবেদন লিখা হয় তাৰ তাৰিখ লিখা হয়। বিষয়, আবেদনৰ মূল উদ্দেশ্য উল্লেখ থাকে। মূল অংশ, এই অংশত আবেদন কৰাৰ কাৰণ, সময়সীমা আৰু যি সহায় বিচৰা হৈছে সেইবোৰ স্পষ্টকৈ উল্লেখ কৰা হয়। সাধাৰণতে 2-3টা অনুচ্ছেদত লিখা হয়। সমাপ্তি আৰু আবেদনকাৰীৰ নাম। এতিয়া সমাপ্তি, সামৰণি ধন্যবাদেৰে ইতি আপোনাৰ অনুৰোধ কৰি শেষ কৰা হয় আৰু আবেদনকাৰীৰ নাম লিখা হয়। এতিয়া আজিলৈ ইমানে। যদি তোমালোকে মই পঢ়াই ভাল লাগে বা মই দিয়া ভিডিঅ'খিনি ভাল পোৱা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু বাই বাই।